মৎস্য পালনের যোগেদি মৎস্য পালন মাছ পালন মীন পালন এইটোৰ যোগেদি স্বাৱলম্বী হ'ব পাৰি তাৰ মানে চেষ্টা কৰি আছোঁ আমি এই মাছ ধৰি আছোঁ দিনতে আমাৰ আপোনালোকে জানে নে নাই গম নাপাওঁ দূৰৰ বন্ধুসকলে নাজানিব পাৰে নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বৰলীয়াপাৰত দিনতে মাছৰ দাগ হয় পাইকাৰী বজাৰ তাতে মানে বেছি মাছ নলওঁ আজি টেষ্ট কৰিম দিনৰ পাইকাৰী বজাৰটোত কেনেকুৱা মাছৰ দাম যায় সেইকাৰণে বেছি মাছ নধৰোঁ মাত্ৰ আমি ভাবিছোঁ মাত্ৰ 50ৰ পৰা 60 কিলো মাছ ধৰিম এইটো কচ এই পাংকাজ মাছ বুলি যে কয় এইটো আমাৰ খালৰ ভিতৰত এইটো কোনো গোবৰ চবৰ খোৱা নাই কোনো গাহৰিৰ গোবৰ খোৱা নাই মানে এনে দানা চানা কিবা কিবি খোৱা গৈছে কিন্তু ইয়াত কোনো বেলেগ ধৰণৰ মানে ধৰি লওক কিছুমানে গাহৰি ফাৰ্মৰ তলত পোহে আমাৰ এইটোত নাই কীটনাশক কোনো নাই সাৰ চাৰ আমি খোৱা নাই আপোনালোকে মানে আমাৰ মাছবিলাক আপোনালোকে ইউজ কৰি চাব পাৰে বিশেষ কৰি নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত বৰলীয়াপাৰত যিটো মাছৰ বজাৰ আছে পাইকাৰী মাছৰ বজাৰ তাৰে মাছবিলাক আপোনালোকে আচলতে ফ্ৰেছ মাছ পাব কোনো ধৰণৰ মানে ইয়াত কীটনাশক বা ৰাসায়নিক সাৰ ইউজ কৰা নহয় যি ইউজ কৰা হয় এইবিলাক হ'ল খৈলে আপোনালোকে জানে খৈলে মিঠাতেল যি খায় মিঠাতেল যি সেই সৰিয়হৰ পৰা বনায় সেই যিটো খৈলে সেই মাছক খোৱা হয় মাছৰ কাৰণে মানে উৎকৃষ্ট দানা গতিকে আপোনালোকে যদি মাছৰ দৰকাৰ হয় তেতিয়াহ'লে নলবাৰী জিলাৰ এই যে ক'লোঁ মুকালমুৱা থানাৰ অন্তৰ্গত বৰলীয়াপাৰৰ পাইকাৰী মাছ বজাৰত আহিব দিনতো পাছে এইটো দিনতো পাইকাৰী মাছ বজাৰ হয় আৰু ৰাতি 3টা বজাৰ পৰাও হয় গতিকে এইটো চাওক এই লোকেল কচ আমাৰ এই চাইনিজ মাগুৰ বুলি কয় সেয়াও এটা উঠিছে যদি আপোনালোকে ধৈৰ্য ধৰে তেতিয়াহ'লে এইটো দেখুৱাই দিম এইটো মোটামুটি বোধহয় 4 কিলোৰ ওপৰত আছে 5 কিলো মানে হৈছে কিজানি গতিকে আপোনালোকে মাছ যদি লাগে যিকোনো ধৰণৰ নদীৰ মাছ খালৰ মাছ বিলৰ মাছ তেতিয়াহ'লে আপোনালোকে আহক আমাৰ বৰলীয়াপাৰৰ দৈনিক যিটো দিন ডে এণ্ড নাইট যিটো মানে মৎস্য পাইকাৰী মৎস্য সংস্থা আছে তাত আহিব যিকোনো ধৰণৰ মাছ পাব এইটো আপোনালোকক আমি প্ৰতিশ্ৰুতি যিকোনো ধৰণৰ মাছ পাব